এইখন অসমত অসমীয়া আছেনো ক'ত, আছেনো ক'ত। উজনি নামনি গোটেইখন ঘূৰিলোঁ, এজনো নপৰিল চকুত, এজনো নপৰিল চকুত। অসমীয়া বুলি কওঁতা নোলালে, হাত থৈ নিজৰ বুকুত। সমালোচনাৰ শেষ নাই, এটা গ'লে আন এটা আহিব। বৰ্তমান সময়ত প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াক লৈ জুবিন গাৰ্গে যি মন্তব্য কৰিলে, তাক লৈ এতিয়া সামাজিক মাধ্যমত সমালোচনা চলি আছে। আপোনালোকে নিশ্চয় দেখা পাইছে, জুবিন গাৰ্গে কৈছিলে যে ৰাজীৱ হদিয়াক মই ভালকৈ চিনি নাপাওঁ, মানে ব্যক্তিগতভাৱে মই ৰাজীৱ হদিয়াক চিনি নাপাওঁ। জুবিন গাৰ্গে সিমানটোৱে কৈছিলে। জুবিন গাৰ্গে কৈছিলে যে জাতি মাতৃৰ গান ময়ো গাইছো, ৰাজীৱ হদিয়াও গাইছে, জাতি মাতৃৰ গান ময়ো গাইছো। আৰু সেই মন্তব্যক লৈ বৰ্তমান সময়ত সামাজিক মাধ্যমত তোলফাৰ চলি আছে। এতিয়া কথা হ'ল, এই যে সমালোচনা কৰি আছে, এই সমালোচনাটো আৰু কিমান দিন থাকিব? 5 দিন, 10 দিন, বোধ কৰোঁ 15 দিন মান থাকিব। তাৰ পিছতেই বেলেগ এটা বিষয়বস্তু আহিব, তাৰ ওপৰত সমালোচনা কৰিব আৰু এই বিষয়বোৰ পাহৰি যাব। হয় নাই বাৰু? বহুত শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। কেইজনক আমি মনত ৰাখিছো, তেওঁলোকক মাত্ৰ আমি 2টা দিনতেই মনত ৰাখোঁ। এটা হৈছে তেখেতৰ জন্মদিন আৰু তেখেতৰ মৃত্যুদিন। সেই 2টা দিনতেই আমি তেখেতক মনত ৰাখিছো আৰু মনত ৰাখিম। এই বিষয়ত আৰু বেছি সমালোচনা কৰি লাভ নাই। এই সমালোচনাটো মাত্ৰ 10 দিন 15 দিনহে থাকিব। তাৰ পিছত আৰু বেলেগ এটা সমালোচনা আহি এই সমালোচনাবোৰ নাইকিয়া কৰি দিব। তাৰ পিছতেই আপুনি চিনিয়ে নাপাব যে ৰাজীৱ হদিয়া কোন আছিলে বা জুবিন গাৰ্গ কোন আছিলে। যেতিয়া তেখেতৰ জন্মদিন আহিব, যেতিয়া তেখেতৰ মৃত্যুৰ দিন আহিব, সেই দিনটোতে সকলোৱে ফেচবুকতে হওক বা আন ছ'চিয়েল মিডিয়াতে হওক, তেওঁলোকৰ যিটো দায়িত্ব, এষাৰি বাক্য লিখি তেওঁলোকে সামৰিব। গতিকে এই বিষয়ত আৰু মই বেছি ক'বলৈ নাযাওঁ, যিহেতু জুবিন গাৰ্গকো আমি ভাল পাওঁ বা ৰাজীৱ হদিয়াকো আমি ভাল পাইছিলোঁ। ৰাজীৱ হদিয়াই যি গীত পৰিৱেশন কৰিছিলে, সঁচাকৈ আমাৰ অন্তৰ চুই যায়। গতিকে শিল্পী সদায় শিল্পীক আমি সদায় সন্মান কৰিব লাগে আৰু এই ক্ষেত্ৰত বেছি সমালোচনা কৰি থাকিলে একো লাভ নহ'ব। এইখন অসমত অসমীয়া আছেনো ক'ত, আছেনো ক'ত। উজনি নামনি গোটেইখন ঘূৰিলোঁ, এজনো নপৰিল চকুত, এজনো নপৰিল চকুত। অসমীয়া বুলি কওঁতা নোলালে, হাত থৈ নিজৰ বুকুত।